নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ইন্ডিয়ান আৰ্মি পৰ্টাৰ ওপেন ৰেলী ৰিক্ৰুটমেন্ট 2025 2 আগষ্ট 2025 ত ইন্ডিয়ান আৰ্মি পৰ্টাৰ ওপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হৈছিল তিনিচুকীয়া লিডু লেখাপানীত তাতে প্ৰায় হাজাৰ হাজাৰ ক্যান্ডিডেট উপস্থিত হৈছিল আমাৰ অসমত যদি 20% ক্যান্ডিডেট ইন্টাৰভিউ দিবলৈ আহিছে তাৰে 80% ক্যান্ডিডেট অসমৰ বাহিৰৰ পৰা আহিছে যেনে ইউপি বিহাৰ ওয়েস্ট বেংগলৰ পৰা এই ইন্টাৰভিউ দিবলৈ আহিছে অৰুণাচলৰ ক্যান্ডিডেট খুব কম আমাৰ অসমৰ ক্যান্ডিডেট কম মানে অসমৰ যিমানখিনি ক্যান্ডিডেট গৈছিল তাৰে প্ৰায় 5% ক্যান্ডিডেট ইন্টাৰভিউ দিছে 15% ক্যান্ডিডেট উভতিয়ে গুছি আহিছে লৱা দেখি মই আপোনালোকক লাইভ সহকাৰে দেখাবলৈ বিচাৰিছো যে কিমান ক্যান্ডিডেট হৈছিল কিমান দূৰ পৰা লাইন পাতিছে আৰু সিলেকশন প্ৰসেছটো মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকিব এতিয়া মই আপোনালোকক ভিডিঅ'টো লাইভ হকাৰে দেখাই দিছো আপোনালোকে চাই লওক ভিডিঅ'টো হেকলৈকে আপোনালোকক মই লাইভ হকাৰে দেখাই দিছো আপোনালোকে চাই লওক এটো ইন্ডিয়ান আৰ্মি পৰ্টাৰ ওপেন ৰেলী ইন্টাৰভিউ অনুষ্ঠিত হৈছিল 2 আগষ্ট 2025 তিনিচুকীয়া লেখাপানী ইয়াতে আপোনালোকক মই দেখাই দিছো লাইন পটা হাৰিবিলা পাই 600-800 মিটাৰ পৰা পাই 800 মিটাৰ মনৰ পৰা প্ৰায় লাইন পাতি আছে 800 মিটাৰকৈ বেছি হ'ব যেন লাগিছে 800 মিটাৰ পৰা লাইন পাতি আছে ইয়াতে পাই মই যিমানখিনি ক্যান্ডিডেট দেখিলো তাতে আমাৰ অসমৰ ক্যান্ডিডেট খুব কম পাই গৈছে আৰু যিখিনি গৈছে লৱা দেখিয়ে ঘৰলৈ গুছি আহিছে যেহেতু অলপ বেয়াও লাগে ইমান কষ্ট কৰি যায় তেওঁলোকে হয়তো ভালকে ইন্টাৰভিউ দিবলৈ নাপায় ইমানখিনি লৱা হোৱা পিছত কাৰণ ইমান ক্যান্ডিডেট হ'ব বুলি মই ভবায়ও নাছিলো আপোনালোকে চাই লওক জাস্ট আমি অসমৰ ক্যান্ডিডেট বিলাকৰ কাৰণে ভিডিঅ' বনাও যে ইউপি বিহাৰ ওয়েস্ট বেংগলৰ পৰা যে ইমান ক্যান্ডিডেট আহিব ইন্টাৰভিউ দিবলৈ ভবাও নাছিলো আপোনালোকে চাই লওক ভিডিঅ'টো হেকলৈকে মই পাই 1800 মিটাৰ মান খুজকাহি গৈ আছো পুৰা লাইন পাতি আছে ইপিনেও আছে আৰু আপোনালোকে হেকত মই আপোনালোকক দেখাই দিছো জামটো কিমান জাম লাগি গৈছিল আপোনালোকে চাই লওক ইয়াতে সিলেকশন প্ৰসেছটো ফাৰ্স্ট টাইম আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন খিনি চেক কৰিছে বুলি শুনিছো তাতে আপোনালোকৰ 1600 মিটাৰ ৰানিং কৰিছে 1600 মিটাৰ ৰানিং কৰা পিছত যিসকল ক্যান্ডিডেট কোৱালিফাই হৈছে তেওঁলোকক আকৌ 25 কেজি এটা বস্তাত ওয়েট বান্ধি পিনে তেওঁলোকক হয়তো ডু মেমবলি দিছে এনেকুৱা ধৰণকে সিলেকশন প্ৰসেছটো হৈছে কিন্তু এতিয়ালৈকে বৰ্তমান ৰিজাল্ট দিয়া নাই ৰিজাল্টটো হয়তো আপোনালোকক ফোন কৰিব ফোন যোগেদি হয়তো আপোনালোকৰ ৰিজাল্টটো জনাব ইয়াতে আপোনালোকে চাই লওক কিমান ক্যান্ডিডেট হয়তো আহিছিল এই ইন্টাৰভিউ দিবলৈ আমাৰ অসমৰ ক্যান্ডিডেটও বহুত গৈছিল কিন্তু হিমান ক্যান্ডিডেট মই দেখা নাপালো কিন্তু ইউপি বিহাৰ ওয়েস্ট বেংগলৰ ক্যান্ডিডেট কিমান আহিছে আপোনালোকে চাই লওক এটো বাৰু ইন্ডিয়ান আৰ্মি পৰ্টাৰ ইন্টাৰভিউ দিবলৈ আহিছে তাত কোনো আপত্তি নাই কাৰণ ইয়াতে ষ্টেট উল্লেখ কৰা নাছিলে বাকি যাতে এসএসসি কনষ্টেবলৰ যিখিনি আমাৰ অসমৰ বাবে ভেকেন্সি উলাই হে ভেকেন্সিখিনি যাতে বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি পিনে যাতে ইন্টাৰভিউ দিব নোৱাৰে তাৰ বাবে আপোনালোকে নিজে সাৱধান হ'ব লাগিব আমাৰ অসমৰ ডকুমেন্টছ যাতে কোনো পইণ্টে তেওঁলোকে উলিয়াব নোৱাৰে কাৰণ আগত এনেকুৱা ধৰণৰ বহুত খেলিমেলি হৈ গৈছে বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি পিনে আমাৰ অসমৰ ইন্টাৰভিউ মাৰে অসমৰ পোষ্টবিলাক তেওঁলোকে লৈ লয় কাৰণ কাট অফটো আমাৰ অসমত খুবে কম যায় হেবাবে আপোনালোকে এতিয়াৰ পৰা ভালকে সাৱধান হ'ব লাগিব কাৰণ কালি মই গৈ পিনে যি দেখি পিনে বহুত বেয়া লাগিলে কাৰণ আমাৰ অসমৰ ক্যান্ডিডেট বিলাকে হয়তো একেবাৰে মানে চান্সে নোপোৱা হৈ থাকিলে বাহিৰৰ ক্যান্ডিডেট বিলাকৰ বাবে তাকে ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালো এনেকুৱা ধৰণকে লাইন পাতি থাকিলে আমাৰ অসমৰ ক্যান্ডিডেট প্ৰায় 2-এজন মাজে মাজে সোমাই থাকে কিন্তু বাহিৰৰ ক্যান্ডিডেট বহুত ভিডিঅ'টো যাতে সকলোকে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পাওক আজিলৈ পাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ।